তো গাইজ যোৱাকালি ভাড়া মাৰিলোঁ 4100 মানে 4100 টকা ভাড়া মাৰিলোঁ। তো এতিয়া মই গৈ আছিলোঁ, গৈ থাকোঁতে মানে আজি যে মানে গোটেই কেব চালকৰ যে আজি কি বুলি কয় আপোনাৰ ব্ৰেকডাউন, তো এইটো মই গম পোৱা নাছিলোঁ। তো মই মানে গৈছিলোঁ 20-25 কিলোমিটাৰমান গৈছিলোঁ, আকৌ মানে উভতি আহিলোঁ। কাৰণ সকলোৱে যিহেতু বন্ধটো মানিছে, আমিও মানাটো জৰুৰী, কাৰণ ব্ৰেকডাউনটো আমাৰ কাৰণে দিছে, সকলোৰ কাৰণে নহয়। যিহেতু 7 ফেব্ৰুৱাৰী আজি, তো ব্ৰেকডাউনটো সকলোৱে মানক, কাৰণ আমাৰ ভালৰ কাৰণে যদি কৰি আছে আমি মানাটো জৰুৰী, অত্যন্ত জৰুৰী। কিন্তু মানে কোনোবাই নাজানিলে তো তাক বুজাই দিব, গাড়ীবিলাক মাৰ ধৰ কৰি ভাঙিব নালাগে, এইটো বেয়া কথা। তো কিছুমানে নাজানিব পাৰে গাড়ী চলিছে, কিন্তু ময়ো জনা নাছিলোঁ, তাৰ কাৰণে গৈছিলোঁ। মোৰ লগৰ এটা ফোন কৰিলে, আকৌ মই উভতি আহিলোঁ। যিয়ে নহওক, তো এনেকৈ যিয়ে গম পায় বা ভুলতে যদি গাড়ী চলাব গৈছে এটা টিপ মাৰি, তো নেক্সট বাৰ আৰু যাতে এইটো ভুল নকৰে। তো তাৰ কাৰণে মোৰ বিনম্ৰ অনুৰোধ, যিয়ে নহওক ব্ৰেকডাউন দিছে, আমি মানাটো অত্যন্ত জৰুৰী। তো আমাৰ ভালৰ কাৰণে কৰিছে, কাৰণ ৰেটবিলাক কমি গৈছে, কিবা কমি গৈছে। যিয়ে নহওক, তো এইবিলাক আমি মানি চলাটো খুবেই দৰকাৰ, কাৰণ বন্ধ দিছে। আমি এদিন নচলালে কি হ'ব, কিন্তু সকলোৰে প্ৰব্লেম আছে ন। একো নাই, এদিনৰ কাৰণে আপুনিও অলপমান ৰেষ্ট লওক, কিবা কৰক, গোটেই দিনটো চলাব পাৰিব, হয়নে নহয়? 7 দিনৰ এদিন ৰেষ্ট ল'লে কিবা প্ৰব্লেম আছে নেকি? একো প্ৰব্লেম নাই। তো সকলোৱে বন্ধটো মানি লওক। মোৰ ফালৰ পৰা এইটোৱে অনুৰোধ আপোনালোকৰ, মানে কোনোৱে যাতে কেব নচলায়। বাকী আপোনালোকৰ কথা, যদি আপোনালোকে নিজৰ কাৰণে ভাবে তেতিয়াহ'লে আপোনালোকে এদিনৰ কাৰণে নচলালে একো নহয়। তো যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে ড্ৰাইভৰে গম পায়। বাকী আৰু কি ক'ম, মানে আজি হেৰি কৰিব আৰু শুনিব আৰু কথাবিলাক, সেইটোৱে আৰু মোৰ ফালৰ পৰা মানে কামনা কৰিলোঁ। ঠিক আছে, জয় আই অসম।